হয় কা বিৰুদ্ধে আন্দোলন অব্যাহত আছে আৰু তেজপুৰত আজি নাগৰিক সমাজে আন্দোলন কাৰ্যসূচীত নামিছে আৰু কাৰ সৰ্বত্ৰে প্ৰতিবাদ কৰা দেখা গৈছে। নাগৰিক সমাজৰ আহ্বানত কেইবাটাও সংগঠনে ইয়াত অংশগ্ৰহণ কৰিছে। ইয়াত কা বিৰোধী যি দল সংগঠনে একত্ৰিত হোৱা দেখা গৈছে। মই কেমেৰা পাৰ্চনত দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। সকলো তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এনেধৰণৰ প্ৰতিবাদ কাৰ্যসূচী তেওঁলোকে অংশগ্ৰহণ কৰা দেখা গৈছে আৰু ইয়াত আছে আমাৰ ওপৰত যিখন জাতিধ্বংসী কাঁহ জাপি দিলে তাৰ প্ৰতিবাদত শোণিতপুৰ নাগৰিক সমাজৰ আহ্বান ক্ৰমে আজি তেজপুৰৰ সচেতন ৰাইজ বিভিন্ন কা বিৰোধী দল সংগঠনে আজি কাঁহখন আমাৰ যি বলবৎ কৰিলে সেইখন আমাৰ পৰা উঠাই দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই আমাৰ উচ্চতৰ ন্যায়ালয়লৈ আমি এখন আজি আবেদন প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ আৰু বিভিন্ন জেগাৰ পৰা নিজ ইচ্ছামতে সকলোৱে আজি কা বিৰোধী আমাৰ এই আন্দোলনত সহযোগ কৰিছে। মুঠতে যিকোনো প্ৰয়োজনৰ বিনিময়ত কাঁহখন বলবৎ হ'বলৈ নিদিওঁ আৰু যাতে আগন্তুক আমাৰ লোকসভা নিৰ্বাচন হৈ আছে যাতে কাৰ বিৰুদ্ধে সকলোৱে ভোটদান কৰে তাৰ সেইবাবে আমি সকলো ৰাইজলৈ আমি বিনম্ৰ অনুৰোধ জনাই আজি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। নিশ্চয় ইয়াত কংগ্ৰেছৰ জিলা কংগ্ৰেছৰ সভাপতিগৰাকী আছে। মই কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব? আজি চাওক, আজি শোণিতপুৰত আমাৰ বিশেষকৈ তেজপুৰত আৰু যি নাগৰিক সমাজৰ উদ্যোগত আমি সকলো দল বৰ্ণ নিৰ্বিশেষে সকলো আজি একত্ৰিত হৈছোঁ। আজি সকলোৱে বুজি পাইছে যে কাঁহখনে আমাৰ কিমান ক্ষতি কৰিব, বিশেষভাৱে অসমক কিমান ক্ষতি কৰিব। গতিকে আজি আমি নাগৰিক সমাজক ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ এই বিশিষ্ট ব্যক্তিসকলে আমাৰ অভিভাৱকস্বৰূপ ব্যক্তিসকলে এনেধৰণে আজি কাঁহ প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে। গতিকে আমি সকলোৱে আজি সহযোগিতা কৰিছোঁ। আমাৰ সকলোৰে দাবী হ'ল কাঁহ আমি নামানো, কোনোপধ্যেই কাঁহ আমি গ্ৰহণ নকৰোঁ আৰু ইয়াৰ কাৰণে আমি সকলো দল মত নিৰ্বিশেষে সকলোকে ওলাই আহিবলৈ আমি আহ্বান জনাইছোঁ। নিশ্চয় এটা কথা ক'ব লাগিব যে কাঁহৰ বিৰুদ্ধে সকলো দল সংগঠনে ইয়াত একত্ৰিত হৈছে আৰু এগৰাকী ব্যক্তি আছে। মই কথা পাতিবলৈ চেষ্টা কৰিম। কাৰ আন্দোলনৰ জৰিয়তে আগন্তুক লোকসভা নিৰ্বাচনৰ ৰাইজক কি আহ্বান জনাব? ৰাইজক আমি মূল কথাটো হ'ল এই যে নাগৰিকত্ব আইনখন সংশোধনী আইনখন আনিছে, এইখন বিজেপি দলে ৰাজনৈতিক উদ্দেশ্যতেই আনিছে। গতিকে ইয়াত আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। এই আইন ধ্বংসকাৰী, সংবিধান বিৰোধী, অসমীয়া জাতিৰ ভৱিষ্যত ধ্বংসকাৰী। এই আইনৰ আমি তীব্ৰ প্ৰতিবাদ কৰিম আৰু ইয়াৰ প্ৰতিৰোধ কৰিবলৈ আমি দীৰ্ঘদিন ধৰি সংগ্ৰাম চলাই যাম। কিন্তু তাৎক্ষণিকভাৱে এই আইনক যিহেতু তেওঁলোকে ৰাজনৈতিক উদ্দেশ্যত আনিছে